সকলোকে নমস্কাৰ জনালোঁ আৰু সৰু ব্লগ এটা বনাইছোঁ। আৰু এয়া মই গা চা ধুই আহিলোঁ। গা চা ধুই আহি এয়া চুলি খুন্দিয়াব লৈছোঁ। বহি আছোঁ চকী এখনত আৰু যাম আজি কেম্প আছে, কেম্পলৈ যাম আজি। চেকআপ আছে, চেকআপটো কৰি আহিম। আৰু গাটো মোৰ আজি বহুত বেয়া, একেবাৰে গা বেয়া। উপায় নাই, মাতিছে যাবই লাগিব। পিছতে এয়া চেহেৰা দেখিছে, গোটেই চকু সোমাই অৱস্থা নাই। ইফালে মই আহিও পালোঁ, মোৰ ৱেট চেট ল'লে, ঠিকে আছে ৱেট চেট। এয়া বাহিৰত বহি আছোঁ, কাৰেণ্টটো গ'ল। আহি আছে, ওচৰতে আছে স্কুলখন, অংগনবাড়ী স্কুল হয়। ইয়াতে আমাৰ কেম্প হয়, বেছি দূৰ নহয়। আৰু আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব, মই সুস্থকৈ এটা সন্তান জন্ম দিব পাৰোঁ। সকলোকে কৈছোঁ, বহুত আশীৰ্বাদ কৰিব। মই আছোঁ পাকঘৰত আৰু মোৰ গাটো আজি বহুত গা বেয়া আছিলে। আৰু গৈছিলোঁ ডক্টৰৰ ওচৰলৈ। মই ভিডিঅ' কৰিব নাই পৰা, কাৰণ বহুত গা বেয়া থাকিলে ভিডিঅ'নো কেনেকৈ কৰিম। সেইটো কাৰণে এতিয়া পাকঘৰত আছোঁ, চব্জি বনাই আছোঁ। মাছ ফ্ৰাই কৰিলোঁ, এইফালে মাছে আলুৱে বনাইছোঁ, নেমু চেপি বনাম। আৰু মোৰ চেহেৰাটো চাই চাগে গম পাইছে গা বেয়া বুলি। অকণমান ভাল পাইছোঁ ডক্টৰৰ ওচৰৰ পৰা আহি। আপোনালোকে ভাত চাত খালে চাগে। বাই বাই, আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। আৰু ডেইলি ভিডিঅ' দিব পৰা নাযায়, যিহেতু গাটো বেয়া। সেইটো কাৰণে বাই বাই সকলোকে, গুড নাইট। আৰু ভাল লাগিছে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব প্লিজ।